নমস্কাৰ এটি বিশেষ বাতৰি হৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা আপুনি এটা মূলাৰ ওজন কিমান লৈকে হোৱা দেখিছে 100 গ্ৰাম 200 গ্ৰাম বা 500 গ্ৰাম তাতকৈ ওপৰত আপুনি দেখা নাই তাতকৈ ওপৰৰ ওজনৰ মূলা চাবলৈ চাওঁহক আমাৰ এই বিশেষ প্ৰতিবেদন আপুনি এটা মূলাৰ ওজন কিমান লৈকে হোৱা দেখিছে 100 গ্ৰাম 200 গ্ৰাম তাতকৈ অধিক হলে 500 গ্ৰাম তাৰ ওপৰত চাগে নিশ্চয় দেখা নাই ৰব আজি আমি দেখুৱাম এটা 11 কেজি ওজনৰ এটা মূলা আশ্চৰ্যকৰ অবিশ্বাস্য সাধু লাগিলেও এ হসা এই দৃশ্যটো দেখা মূলাটোৰ ওজন 11 কেজি কামপুৰৰ সাংচকি গাঁৱৰ গোবিন্দ বৰা নামৰ কৃষকজনে ঘৰতে উৎপাদন কৰিছে এই 11 কেজি ওজনৰ মূলাটো জানিব পৰা মতে ঘৰুৱা কৃষি পদ্ধতিৰে জৈৱিক সাৰ প্ৰয়োগ কৰি কৃষি কৰ্ম কৰে কৃষকজনে ইয়াৰ উপৰিও 6 পৰা 8 কেজিকৈ হোৱা প্ৰায় 100টা মূলা উৎপাদন কৰিছে জৈৱিক কৃষি পদ্ধতিৰে উল্লেখ্য যে গুৱাহাটী আইআইটি কেন্দ্ৰই কামপুৰত অনুষ্ঠিত কৰা কৃষি প্ৰশিক্ষণ কেন্দ্ৰত প্ৰদৰ্শনীৰ পৰা স্থান লাভ কৰে এই মূলাটোৱে জৈৱিক সাৰ প্ৰয়োগ কৰি মোৰ নিজৰ বাৰীত মই কৰিছোঁ ইয়াতকে সৰু 7 কেজি 6 কেজি 5 কেজি 3 কেজি এনেকৈ প্ৰায় 100 মূলা হৈছে আৰু ইয়ে আটাইতকৈ ডাঙৰ মূলা এটো কেই কেজি হ'ব 11 কেজি এতিয়া ইয়াক কলৈ লৈ গৈ আছে ইয়াত মই লৈছোঁ আজিৰ পৰা আমাৰ কামপুৰ কলেজত গুৱাহাটী আইআইটি বিশেষজ্ঞসকলে আহি এটা কৃষি প্ৰশিক্ষণ দিব তাতে যিসকল কৃষক গোট খাব তেওঁলোকক জৈৱিক সাৰৰ যিটো প্ৰয়োগৰ দ্বাৰা এনে এটা বৃহৎ মূলা কৰিব পাৰি তাকে দেখুৱাবলৈ লৈ গৈ আছোঁ এইটো আপোনাৰ নিজৰ ঘৰৰ বাৰীত কৰা 11 কেজি হৈছে 11 অনুপম বাৰ ৰিপৰ্ট নিউজ নাও 24/7